কিছুমান মানুহে হিন্দু মুছলিম কৰি কৰি গৰু খোৱাক লৈ বহুত বিভ্ৰান্ত কৰি আছে। আমি স্পষ্ট ভাষাত ক'ব বিচাৰিছো যে যিসকলে গৰু খায় তেখেতক 6 মাহৰ জেল দিয়ক, আৰু যিসকলে গৰু বিক্ৰী কৰে তেখেতকো 6 মাহৰ জেল দিয়ক। এনেকুৱা আইন এটা আনক এই মুহূৰ্তত। আপোনালোকে সকলোৱে যে ইছলাম ধৰ্মাৱলম্বীৰ বক্ৰ ঈদ আহিছে, আৰু বক্ৰ ঈদত কি কৰিব? সকলোৱে গৰু কুৰবানী দিব। গৰু কুৰবানী বিশেষকে ভাৰতবৰ্ষত কিয় দিয়ে সেই কথাটো আপোনালোকে জানেনে? কোনো কিতাপত লিখা নাই যে গৰু কুৰবানী কৰিবই লাগিব, আছে নেকি? কোনো ইছলামিক কিতাপত নাই। কিয় কুৰবানী কৰে সেই কথাটো আপোনালোকে জনা উচিত। আজি যাক ভাৰতবৰ্ষত দুম্বা, ছাগলী, উট এইবিলাক জন্তু কিন্তু আমাৰ এই ভাৰতবৰ্ষত মজুত নাই, একেবাৰে কম। যদিও আছে একেবাৰে কম। আৰু ইছলাম ধৰ্মাৱলম্বীৰ মানুহে কি কৰে? প্ৰতি বছৰতে গৰু কুৰবানী কৰে। কিন্তু এই বিষয়টো লৈ ভাৰতবৰ্ষত এটা বিভ্ৰান্ত সৃষ্টি হয়, এটা হিংসা সৃষ্টি হয়। কিয় দিয়ে? চাওক, ভাৰতবৰ্ষত বিশেষকে গৰু বা মহ অধিক বেছি উৎপাদন হয় বা বহুত বেছি আছে। উট, ছাগলী, দুম্বা এইবিলাক বস্তু কিন্তু ভাৰতবৰ্ষত খুবেই কম। যদি সেই জন্তুবোৰ আমাৰ ভাৰতবৰ্ষত এভেইলেবল থাকিলে হয়, সকলোৱে কিন্তু উট, দুম্বা, ছাগলী এনেধৰণৰ কুৰবানী কৰিলে হয়। যেহেতু ভাৰতবৰ্ষত সেইবিলাক জন্তু একেবাৰে কম, সেইকাৰণে এই গৰুবোৰ কুৰবানী কৰে। আৰু গৰু মহ কুৰবানী কৰাৰ কাৰণে হৈছে যে এই জন্তুবিলাক একেবাৰে সহজতে পোৱা যায় গাঁৱে বুৱে, চহৰে নগৰে, কাৰণ ভাৰতবৰ্ষৰ আটাইতকৈ বেছি গৰু আৰু মহ পোৱা যায়। সেইবাবে সকলোৱে সহজভাৱে পোৱাৰ বাবে আজি এই গৰু কুৰবানী কৰে। তো যেহেতু এই বিষয়টো লৈ বহু বছৰ ধৰি এই বিভ্ৰান্ত সৃষ্টি হৈ আছে। ইছলাম ধৰ্মৰ মতে কুৰবানী কৰাটো কোনো পাপৰ কাম নহয়, গৰু কুৰবানী কৰিব পাৰে, কোনো বাধা নাই। কিন্তু কথাটো হৈছে যে হিন্দু ধৰ্মাৱলম্বীৰ বহু মানুহে কিন্তু বেয়া পায় গৰু কুৰবানীক লৈ। যেহেতু তেখেতে পূজা কৰে, তেখেতক গৌ মাতা বুলি কয়, আৰু গৌ মাতাক কোৱা মানুহসকলে কিন্তু মনত এটা আঘাত লাগে। সেই কথাটো কিন্তু মুছলমান ধৰ্মাৱলম্বীৰ মানুহেও কিন্তু বুজি পায়। কিন্তু যে ভাৰতবৰ্ষত যেতিয়া গৰুবোৰ বেলেগ ৰাজ্যলৈ প্ৰচাৰ হয়, তেতিয়া কিন্তু কোনো বাধা আৰোপ নকৰে, কোনো বিভ্ৰান্ত সৃষ্টি নকৰে। ভাৰতবৰ্ষৰ পৰা যেতিয়া গো মাংস প্ৰচাৰ হয়, তেতিয়া কিন্তু কোনো বাধা আৰোপ নকৰে। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ যি ব্যৱসায়ী আছে এজন হিন্দু ধৰ্মাৱলম্বীৰ মানুহ, তো তেখেতৰ ওপৰত কোনো বাধা সৃষ্টি নহয়। কিন্তু কেৱল মাত্ৰ মুছলমান ধৰ্মাৱলম্বীৰ মানুহ যেতিয়া কুৰবানী কৰিবলৈ আহে, তেতিয়াই কিন্তু একাংশৰ জ্বলন উঠে। তো এই বিষয়টোৰ লৈ আপোনালোকে এবাৰ বুজি লওক যে এই বস্তুটো যদি বন্ধ কৰিবলৈ হয়, তেনেহলে আইনগতভাৱে এটা এই বস্তুটো একেবাৰে বন্ধ কৰিবলৈ হলে এটা আইনৰ প্ৰয়োজন। এনেকুৱা আইন আনিব লাগে যি গৰু বিক্ৰী কৰে তেখেতৰো জেল হ'ব, যিসকলে গৰু খায় তেখেতৰো জেল হ'ব, যাতে একেবাৰে বন্ধ হৈ পৰে। কোনো বিক্ৰী কৰিব নোৱাৰিব, কোনো খাব নোৱাৰিব, একেবাৰে নিষিদ্ধ। নিষিদ্ধ মানে নিষিদ্ধই। কেৱল মাত্ৰ ৰাজনীতিৰ বাবে গৰু খোৱা বন্ধ, কিছুমান কথাৰ কাৰণে গৰু খোৱা বন্ধ। তো এইবিলাক কৰি কৰি আমাৰ দেশৰ অৱস্থা কি হৈছে, মানুহৰ ভিতৰত কিমান হিংসা বৃদ্ধি হৈছে, সেইবোৰ কথা আপোনালোকে দেখা পাইছেনে? সেইবোৰ কথাও আপোনালোকে বুজিব লাগিব। কাৰণ কেৱল মাত্ৰ ৰাজনীতি কৰিলেই নহব, ৰাজনীতি কৰক দেশৰ স্বাৰ্থত, দেশৰ জনতাৰ স্বাৰ্থত। এই দেশখন কেনেকৈ ডেভেলপ হ'ব তাৰ বাবে ৰাজনীতি কৰক। তো গৰু খোৱা অমুক তুমুক লৈ যদি ৰাজনীতি কৰে, তো এনেকুৱা কথাৰ ওপৰত একেবাৰে ধিক্কাৰ দিবলৈ মন যায়, কাৰণ এইবিলাক একেবাৰে আমনি লাগিছে। তো যদি পাৰে আপোনালোকে এনেকুৱা আইন আনক, যি বিক্ৰী কৰে তাৰো শাস্তি আছে, যি খায় তাৰো শাস্তি আছে, কেৱল মাত্ৰ গৌ মাতাই হিচাপত থাকিব লাগিব। তেনেকুৱা আইন আনক, তেনেহলেহে মানিম যে নহয় সকলোৱে কিন্তু বস্তুটো একচেপ্ট কৰিছে।